ঈদ খোৱা নহ'ল তিনি ভগ্নীৰ। ঘৰখনত কেৱল কান্দোনৰ ৰোল। চিৰ বিদায় ল'লে সবিতা, চাৰ্জিনা আৰু আজমিনাই। শনিবাৰে পবিত্ৰ ঈদ উল আজহা। ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত আনন্দ উৎসাহ, কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। গোৱালপাৰাৰ ঢাইগাঁও বল্লা গাঁৱত সংঘটিত হ'ল শোকাবহ ঘটনা। ঈদ খোৱা নহ'ল 13 বছৰীয়া সবিতা বেগম, 7 বছৰীয়া চাৰ্জিনা বেগম আৰু 12 বছৰীয়া আজমিনা বেগমৰ। ইয়াৰে সবিতা আৰু চাৰ্জিনা একে ভগ্নী আৰু আজমিনা পেহীয়েকৰ ছোৱালী। বুধবাৰে দিনৰ পৰাই নিৰুদ্দেশ হৈ আছিল তিনি ভগ্নী। পৰিয়ালৰ বহু লোকে বিচাৰ কোচাৰ কৰিও লাভ কৰা নাছিল সন্ধান। কিন্তু নিশা 9 মান বজাত পথাৰৰ এটা গাঁতৰ পৰা উদ্ধাৰ হয় তিনি ভগ্নীৰ নিথৰ দেহ। তাৰ পিছতেই ঘৰখনত কান্দোনৰ ৰোল। জানিব পৰা অনুসৰি পথাৰলৈ ফুৰিবলৈ গৈছিল তিনি ভগ্নী, কিন্তু তেওঁলোকে গম পোৱা নাছিল তাত যে গাঁত খন্দা আছিল, আৰু সেই গাঁতত পৰিয়েই চিৰ বিদায় ল'লে তিনি ভগ্নীয়ে। ঘটনাটো খুব আচলতে উৎসাহজনক ঘটনা। আমি সন্ধিয়াত গম পালোঁ যে তিনিজন ছোৱালী, এজনৰ 15 বছৰ, এজনৰ 12 আৰু এজনৰ 6 বছৰ বয়সৰ। তেখেতে 12-1 বজাৰমান অনুমান কৰিছোঁ। তেখেতে তেতিয়াৰ পৰা এই ছোৱালী তিনিজন নাই নিয়াৰ পিছত চাৰিওফালে খোজ খবৰ কৰাটো কত আত্মীয় স্বজনৰ ঘৰত নাপায়। পিছলৈ আমি অলপ সন্দেহজনকভাৱে পিছফালে এটা গাঁত খুন্দিছে, এজন মানুহৰ মানে খালী মাটিত গাঁত খুন্দি থোৱা বুলি জানো। তাতে সন্দেহমূলক যায় এটা কাপোৰ এযোৰ দেখা পায়। তাতে পানী নামাৰ পিছত কাষৰ ছোৱালী ঘৰ আমি সদায় লগ পাওঁ, আজি ৰাতিপুৱাও লগ পাইছোঁ ছোৱালীকেইটাক। এজনৰ সবিতা বুলি জানো, বা দেউতাকজন কথা ক'ব নোৱাৰে। আচলতে মই নিজেও ভাষাহীন, কি ভাষাৰে ক'ম আৰু। খুবেই দুখজনক ঘটনা। মই ভাবোঁ এক প্ৰকাৰ এইটো মাৰ্ডাৰ। চালি মাটিত গাঁত খুন্দি থোৱাৰ পিছত সিহঁতে কোনো ধৰণৰ বেৰা বা কোনো ধৰণৰ ব্যৱস্থা দিয়া নাই, চিনাক্তকৰণ কৰা নাই যে এইটো ইয়াতে এটা গাঁত আছে বুলি। তো ইয়াৰ উচিত তদন্তৰ বিচাৰ আমি দাবী কৰিম সময়ত। আজি আপোনালোকৰ যোগেও দাবী কৰিম আৰু কৰিম আমি নিশ্চয়। খুব আৱেগিক, ক্ষমা কৰিব, মই ইমানখিনি আৰু আগবাঢ়ি ক'ব নোৱাৰিম। কেইজন? তিনিজন আছে? তিনিজন হয়, টোটেল তিনিজন বাচ্চা। একেটা ফেমিলিৰে দুটা, আৰু এটা ফেমিলিৰ হয় মামাৰ ছোৱালী দুটা, পেহীৰ ছোৱালী এটা, টোটেল তিনিজন। দুধনৈৰ পৰা বিদ্যুৎ চৰকাৰ, অসম লাইভ 24।